থিয়েটাৰ লুইতপৰীয়া নাটকলৈ দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি। এটা সপোন আছিলে ভ্ৰাম্যমানত অভিনয় কৰাৰ আৰু সেই সপোনটো এতিয়া বাস্তৱত পৰিণত হ'বলৈ গৈ আছে, সেইকাৰণে মোৰ বিৰাট সুখী। অসমবাসীৰ মৰম আৰু আশীৰ্বাদ শিৰত লৈ চলিত 2024-25 নাট্যবৰ্ষৰ বাবে ব্যয়বহুল প্ৰযোজনাৰে ওলাই অহা পুতুপ্ৰভা বসুমতাৰীৰ দ্বাৰা প্ৰযোজিত অন্যতম ভ্ৰাম্যমান নাট্য দল লুইতপৰীয়া থিয়েটাৰ প্ৰতিটো পেণ্ডেলতে দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে। ভিন্ন নাট্যকাৰৰ 3খন ব্যতিক্ৰমী তথা ভিন্নধৰ্মী নাট সম্ভাৰেৰে আঁকোৱালি লৈছে দৰ্শকে। য'ত দেখিছে হাঁহি কান্দোন ৰোমাঞ্চ ছাছপেন্সৰ সমাহাৰ। নাটকেইখন হ'ল যশস্বী নাট্যকাৰ পৰিচালক গীতিকাৰ অভিজিৎ ভট্টাচাৰ্যৰ দ্বাৰা ৰচিত গংগাবাই, জনপ্ৰিয় নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মাৰ ৰংপুৰৰ লখিমী আৰু প্ৰদীপ শৰ্মাৰ এই বৰ্ষৰ আন এক ব্যতিক্ৰমী নাট গোলাম। চলিত 2024-25 নাট্যবৰ্ষত থিয়েটাৰ বিনাপানীৰ মঞ্চত দেখা গৈছে জনপ্ৰিয় নাট্যকাৰ অৰূপ বৰা, পল্লৱী দত্তৰ লগতে অঞ্জলি চেত্ৰী, ভূপেন ডেকা আৰু এদল নপুৰণি অভিনেতা অভিনেত্ৰী। তিনিদিনিকাৰ কাৰ্যসূচী হাতত লৈ বৰপেটা জিলাৰ নৱগঠিত পাকা বেতবাৰী সমষ্টিৰ অন্তৰ্গত জিৰো চেণ্টাৰত পদাৰ্পণ কৰা লুইতপৰীয়া থিয়েটাৰে প্ৰথম নিশাত নাট মঞ্চস্থ কৰে যশস্বী নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মাৰ ৰংপুৰৰ লক্ষ্মী। নাট মঞ্চস্থ কৰাৰ পূৰ্বে মঞ্চখন শুভোদ্বোধন কৰে সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন চিকদাৰে। লুইতপৰীয়া থিয়েটাৰৰ নাটকখন চাবলৈ প্ৰতিকূল বতৰকো নেওচি দৰ্শকৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, টি লাইভ আছাম। বিৰাট ভাল লাগিছে। আচলতে মোৰ এইবাৰ ভ্ৰাম্যমানত প্ৰথম বছৰ। এটা সপোন আছিলে ভ্ৰাম্যমানত অভিনয় কৰাৰ আৰু সেই সপোনটো এতিয়া বাস্তৱত পৰিণত হ'বলৈ গৈ আছে, সেইকাৰণে মোৰ বিৰাট সুখী। দৰ্শকসকলে খুব ধুনীয়াকৈ ছাপোৰ্ট কৰিছে। ইতিমধ্যে আমি যিকেইটা পেণ্ডেলত শ্ব' কৰি আহিছোঁ সকলোৱে খুব মৰম দিছে, সহায় সহযোগিতা আগবঢ়াইছে। আচলতে দৰ্শকসকলৰ উৎসাহ আৰু আশীৰ্বাদে হৈছে আমাৰ বাবে প্ৰেৰণা। সকলো আৰু দৰ্শকে সকলো ভগৱান আমাৰ কাৰণে। মই সৰুৰ পৰাই অভিনয়ৰ লগত জড়িত। অভিনয়, নৃত্য, গীত খালি নাগাওঁ, অভিনয় নৃত্যৰ লগতে জড়িত। মই মিউজিক ভিডিঅ'জ কৰিছোঁ আৰু আপোনাৰ চিৰিয়েল কৰিছোঁ, মেগা চিৰিয়েল কৰিছোঁ। জোনাকত চলি আছিল আপোনাৰ বিদেশী বন্ধু, মা, অপৰাজিতা এনেকৈ আছিলে। আৰু লাষ্টলি আপোনাৰ মোৰ 2 দিন শ্বুটিং বাকী আছে। ৰহস্য বুলি এখন বোলছবিত অভিনয় কৰিছোঁ, যিখনৰ কাম এতিয়াও বৰ্তমান চলি আছে, 2 দিন পেণ্ডিং আছে। আৰু দৰ্শকসকলক এইটোৱে আহ্বান জনাম যে আপোনালোকে যেতিয়া সময় সুবিধা পায় আহক, আমাৰ লুইতপৰীয়া থিয়েটাৰ চাওক। অকল লুইতপৰীয়া থিয়েটাৰ বুলিয়ে নহয়, আপোনালোকে আমাৰ সংস্কৃতিটো বচাই ৰাখিবলৈ হ'লে আমাৰ থিয়েটাৰ, আমাৰ সাংস্কৃতিক যিবিলাক দিশ প্ৰত্যেককে আঁকোৱালি লওক। লুইতপৰীয়া থিয়েটাৰো চাবলৈ আহক। ইয়াৰ পৰা খুব ইতিবাচক এটা মেছেজ পাব প্ৰত্যেকখন নাটকতে আৰু ভাল পাব বুলি আমি আশাবাদী। কাৰণ ইতিমধ্যে প্ৰত্যেকজন দৰ্শকৰ মুখতে খুব ভালকৈ শুনিবলৈ পাইছোঁ, তেওঁলোকে খুব সুন্দৰকৈ আঁকোৱালি লৈছে। গতিকে মোৰ দৃঢ় বিশ্বাস আগলৈও যাতে তেওঁলোকে আঁকোৱালি ল'ব। চলিত বছৰত আমাৰ থিয়েটাৰ ভালে চলি আছে। বৰ্তমান আমিতো 10 নম্বৰ পেণ্ডেল য'তে শ্ব' কৰিছোঁ, তাত আমাৰ নাটক খুব ভাল পাইছে মানুহে। এইটো মই গ্যাৰেণ্টি দিব পাৰোঁ যে আমাৰ নাটক ভাল হ'ব। আজিও দৰ্শক আহিছে বুলি গম পাইছোঁ। গতিকে আমি নাটক লৈ নিশ্চিন্ত যে নাটক আমাৰ ভাল পাবই দৰ্শকে।
গতিকে ভাল লাগিছে, মনটো ভাল লাগি আছে।